জীৱনত তিনিজন মানুহক সদায় স্মৰণ কৰোঁ, কিয়নো এই তিনিজন মানুহৰ কাৰণে মই এই জগতত আজি নেকি জীয়াই আছোঁ। এই জগতত সকলোৰে মৰম স্নেহ আৰু ভালপোৱাৰ মাজত মিলা প্ৰীতিৰ মাজত চলি আছোঁ, কিয়নো এই তিনিজন মানুহ। প্ৰথমজন হৈছে মোৰ সমালোচক, যিয়ে মোৰ সকলো ভাল বেয়া কামৰ সমালোচনা কৰে। এইজনৰ সমালোচনাৰ কাৰণে মই নিজকে ভুলৰ পৰা আঁতৰাই শুদ্ধলৈ আনিব পাৰোঁ, নিজৰ ভুলখিনি নিজে বিবেচনা কৰিব পাৰোঁ সেইজন মানুহৰ সমালোচনাৰ কাৰণে। সেইকাৰণে এইজন মানুহক ধন্যবাদ জনাওঁ, যিজনে মোক সদায় সমালোচনা কৰে, মোৰ ভাল বেয়া সকলো কামৰ সমালোচনা কৰে। সমালোচনাকাৰীক মই আগত ৰাখোঁ, তেওঁকে ধন্যবাদ জনাওঁ। দ্বিতীয়তে মোৰ শত্ৰু, যিজন শত্ৰুৰ কাৰণে মই জগতত চলা ফুৰা কৰোঁতে কেয়াৰফুলি চলোঁ, নিজকে বচাই চলোঁ। শত্ৰুৰ কাৰণে নিজে বেয়া কাম নকৰোঁ, ভাল কামৰ লগত জড়িত থাকোঁ আৰু নিজে নিজকে ছেইভৰ মাজত ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু তৃতীয়তে হৈছে মোৰ বন্ধুজন বা যিজনে মোক ভাল পায়, মোৰ ভালপোৱা মানুহজন। যিজন ভালপোৱা মানুহৰ কাৰণে মই সকলোৰ লগত মিলা প্ৰীতি একতাৰ মাজত চলা ফুৰা কৰিব পাৰোঁ। ভালপোৱা বন্ধুজনে মোক সদায় সমালোচনাৰ পৰিৱৰ্তে মোক আলোচনাৰ মাজত ভুল হ'লে ভুলখিনি শুধৰাই দিয়ে। আৰু এটা কথা, তৃতীয়জন ব্যক্তিক কেতিয়া পাওঁ, যেতিয়া মই সমালোচক আৰু শত্ৰুৰ পৰা আঁতৰত থাকি সমালোচকৰ সমালোচনাত পৰি নিজকে শুদ্ধ কৰি ৰাখোঁ, ভাল কামত নিয়োজিত কৰি ৰাখোঁ আৰু শত্ৰুতাৰ পৰা আঁতৰত থাকোঁ। তেতিয়াতো বন্ধুজন পামেই। যেতিয়া নিজে ভাল কামৰ লগত সদায় মিলিত, সদায় একতাৰ মাজত, সদায় ভাল কামত নিজকে আকৃষ্ট কৰি ৰাখোঁ, ভাল কামৰ লগত সদায় নিজকে নিবিড় কৰি ৰাখোঁ, তেতিয়া সকলোৱে ভাল পাব আৰু ভাল পাই বন্ধুৰ সংখ্যাও বাঢ়িব আৰু সেইসকল বন্ধুৱে মোৰ প্ৰশংসা কৰিব, মোৰ লগত থাকিব, মোক সহযোগিতা কৰিব। গতিকে মই প্ৰথমতে এই শত্ৰু আৰু সমালোচকজনক মনত পেলাওঁ আৰু সন্মান জনাওঁ। সিহঁতে সমালোচনা বা শত্ৰুতা নকৰিলে মই আজি ভাল কামৰ প্ৰতি লিপ্ত নহ'লোঁ হয়, আৰু ভাল কাম নকৰিলে মানুহে মোক ইমান ভাল নাপালে হয়। আৰু মানুহে যেতিয়া ভাল পোৱা হ'ব, তেতিয়া বন্ধুৰ সংখ্যাও বাঢ়িব, মানুহে নিজকে নিজৰ বুলি ভাবি ল'ব মোক। এইখিনিতে মই কওঁ, এই তিনিজন মানুহক মই সদায় সন্মান জনাওঁ, শ্ৰদ্ধা জনাওঁ। আৰু সকলোৰ শেষত মই মোৰ বন্ধুজনক ৰাখিছোঁ। কোনোবাই ক'ব যে তোমাৰ আপোনজনক কিয় শেষত ৰাখিলা? মই কৈ দিছোঁ অলৰেডি যে মই আপোনজনক এইটো কাৰণত আগত ৰাখোঁ যে সকলো সমালোচকৰ সমালোচনাৰ পিছত আৰু শত্ৰুতাৰ পিছত মই নিজকে ছেইভত ৰাখি, নিজকে বেয়া কামৰ পৰা আঁতৰত ৰাখি যেতিয়া সকলো নেওচি মই আগবাঢ়ি যাম, মোৰ বন্ধুৱেও মোক ভাল পাব, বন্ধুৰ সংখ্যাও বাঢ়িব। সেইকাৰণে মই বন্ধুৰ কথাটো অলপ শেষতে কৈছোঁ। ধন্যবাদ। জয় অসম।